আজি আমি আচলতে শোকত বৰ ম্ৰিয়মান হৈ আছোঁ। আমি আজি আমাৰ অসমৰ নহয় আচলতে সমগ্ৰ জগতৰ অমৃতকণ্ঠ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আজি আমি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিলোঁ। সুকলমে পাৰ হৈ গ'ল আদ্য শ্ৰাদ্ধ অনুষ্ঠানটি। আমাৰ বৰমা গণেশ সংৰক্ষিত উন্নয়ন সমিতিৰ লগতে সম্পূৰ্ণ বৰপুখুৰীপাৰ গাঁৱৰ ৰাইজ, আই মাতৃসকল, যুৱক যুৱতীসকল, ছাত্ৰ ছাত্ৰী সকলোবিলাকৰ উপস্থিতিত আমি আদ্য শ্ৰাদ্ধ অনুষ্ঠানটি ইতিমধ্যে আমি সমাপন কৰিছোঁ। আৰু আমি এই সুযোগতে আমাৰ চৰকাৰলৈ এটিয়েই গুহাৰি জনাব বিচাৰিছোঁ, আমাৰ যি ইতিমধ্যে ওলাই আছে যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছে, গতিকে এই হত্যাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে। আমাৰ ফালৰ পৰা সেইটোৱে আমি আপোনালোকৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এটুকুৰ হীৰা, আমাৰ সকলোৱে মৰমৰ আমঠু তেওঁলোকে লৈ গৈ পেলাই সেইটুকু হেৰুৱাই থৈ আহিল আমাৰ মাজত। আজি আমি শোকত ম্ৰিয়মান হৈ পৰিছোঁ। আমাৰ সেই হিয়াৰ আমঠু তেওঁলোকে আচলতে খাই পেলালে। গতিকে আমি উচিত তদন্ত বিচাৰিছোঁ আৰু তেখেতৰ যি অপৰাধী, সেই অপৰাধী মুঠতে দৃষ্টান্তমূলক শাস্তি পাব লাগে। আমি আপোনাৰ জৰিয়তে চৰকাৰলৈ এইটোৱে আমি অৱগত কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।